নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা কেইটামান কাণ্ডৰ বিষয়ৰ এক্সাৰচাইজ দেখাম যিকেইটা এক্সাৰচাইজ কৰি আপোনালোকে কাণ্ডৰ বিষয়ৰ পৰা মুক্তি পাব পাৰিব। সেইবাবে যদি আপোনালোকে কাণ্ডৰ বিষয়ত ভুগি আছে বা আপোনালোকৰ পৰিয়ালৰ যদি কোনোবা সদস্য কাণ্ডৰ বিষয়ত ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো চাই মই ভিডিঅ'ত দিয়া এক্সাৰচাইজ কেইটা কৰি কাণ্ডৰ বিষয়ৰ পৰা মুক্তি পাব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যদি আপোনালোকৰ ভালকে জানিবলৈ মন আছে যে কাণ্ডৰ বিষ কিয় হয় আৰু কাণ্ডৰ বিষ হ'লে কি কি লক্ষণে দেখা দিয়ে সেই বিষয়ে জানিবলৈ মই আপোনালোকৰ বাবে আগতে এটা ভিডিঅ' বনাই থৈছো। আপোনালোকে ভিডিঅ'ৰ আই বটনত ক্লিক কৰি বা ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই সেই ভিডিঅ'টো চাই ল'ব পাৰিব। কাণ্ডৰ বিষ বা শোল্ডাৰ পেইনৰ কাৰণে এক্সাৰচাইজবোৰ কৰাৰ আগতে আপোনালোকে ৱাৰ্ম আপ এক্সাৰচাইজ কৰাটো খুবেই জৰুৰী। তাৰ বাবে আপোনালোকে এনেকে এখন চেয়াৰত বহি ল'ব পাৰে। তাৰ পিছত আপোনালোকে হাতখন এনেকে মই ভিডিঅ'ত কৰাৰ দৰে এনেকে কৰিব পাৰে। 1 2 3 4 5 6 7 8 9 তেনেকে এনেকে আপোনালোকে হাতখন 10ৰ পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছৰ ৱাৰ্ম আপ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাত দুখন আপোনালোকৰ শোল্ডাৰৰ ওপৰত এনেকে লৈ পেলাই এনেকে ঘূৰাব পাৰে। 1 2 3 4 5 6 7 8 9 10 এনেকে 10 বাৰ হোৱাৰ পিছত আপোনালোকে উল্টাকে ঘূৰাব লাগিব। 1 2 3 4 5 6 7 8 9 10 আপোনালোকে এই ৱাৰ্ম আপ এক্সাৰচাইজ কেইটা কৰিহে মেইন শোল্ডাৰৰ এক্সাৰচাইজ কেইটা কৰিব পাৰিব। প্ৰথম এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে ওয়াল এখনৰ কাষত আহি ল'ব লাগিব। আহি পেলাই আপোনালোকে হাত দুখনৰ মাজত আঙুলি কেইটা এনেকে সোমাই পেলাই এনেকে হাতখন সিধা উঠাই দিব লাগিব। আপোনালোকে যিমানলৈকে উঠাব পাৰে সিমানলৈকে উঠাবলৈ ট্ৰাই কৰিব লাগিব। তাৰ পিছত ইয়াত 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ তললৈ আনিব লাগিব। আপোনালোকে এইটো এক্সাৰচাইজ এনেকে নকৰি হাতত এডাল স্কেল লৈ পেলাও এনেকে কৰিব পাৰে। এনেকে কৰি পেলাই 5 সেকেন্ড হোল্ড কৰিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকে আপোনালোকে হাতখন ওপৰলৈ উঠোৱা এক্সাৰচাইজটো 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতৰ আঙুলি কেইটাৰ মাজত আঙুলি কেইটা সোমাই এনেকে এবাৰ এইফালে আৰু এবাৰ এইফালে ঠিক মই ভিডিঅ'ত কৰাৰ দৰে এনেকে কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 10ৰ পৰা 20 বাৰ কৰিবলৈ ট্ৰাই। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে ল'ব লাগিব। লৈ পেলাই আপোনালোকে এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে 10 বাৰ হোৱাৰ পিছত আপোনালোকে উল্টাকে ঘূৰাব লাগিব। এবাৰ 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 10ৰ পৰা 20 বাৰ কৰিবলৈ ট্ৰাই কৰিব বা আপোনালোকে 1ৰ পৰা 2 মিনিটো কৰিব পাৰে। আপোনালোকে এক্সাৰচাইজ বেছিকে কৰিলে আপোনালোকৰ একো ক্ষতি নহয়, বৰঞ্চ আপোনালোকৰ বাবে লাভহে হ'ব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাত দুখন পিছফালে নি পেলাই আঙুলি কেইটাৰ মাজত আঙুলি কেইটা এনেকে সোমাই দিব লাগিব। সোমাই পেলাই আপোনালোকে হাতখন এনেকে পিছফালে নি পেলাই 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 এইটো এক্সাৰচাইজ কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ বডিটো এনেকে আগফালে বেকা হৈ নাযায়। আপোনালোকে বডিটো ষ্ট্ৰেট কৰি ৰাখিব লাগিব। তাৰ পিছত আপোনালোকে হাতখন পিছফালে নি পেলাই 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 5ৰ পৰা 10 সেকেন্ডকে হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকৰ যিটো ফালৰ কান্ধত বিষ আছে, ধৰক আপোনালোকৰ এইফালৰ কান্ধত বিষ আছে, এইফালৰ হাতখন আপোনালোকে এনেকে এইফালৰ শোল্ডাৰৰ ফালে বেকাকে আনিব লাগিব। আনি পেলাই আপোনালোকে ফাল হাতখনেৰে এইফালৰ এলবটোত ধৰি পেলাই এই শোল্ডাৰটোৰ ফালে ফাল হাতখনৰ শোল্ডাৰটোৰ ফালে এনেকে টানি পেলাই 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ সলনি 20 সেকেন্ড হোল্ড কৰিব পাৰে। আপোনালোকৰ সামৰ্থ্য অনুসৰি এইটো কৰিব পাৰিব। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 10ৰ আকৌ এনেকে
1 2 3 4 5 6 7 8 9 এইটো কৰোঁতে আপোনালোকৰ কান্ধৰ যিটো ৰোটেটৰ মাসল আছে সেই মাসলখিনিত ষ্ট্ৰেচিং ফিল হ'ব আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা ল'ব পাৰে বা আপোনালোকৰ ঘৰত যদি টাৱেল আছে টাৱেল ল'ব পাৰে লৈ পেলাই আপোনালোকে গামোচাখন এনেকৈ গাটোৰ পিছফালে নিব লাগিব নি পেলাই আপোনালোকে দুখন হাতেৰে ধৰি পেলাই এনেকৈ এবাৰ ওপৰৰ ফালে আৰু এবাৰ এনেকৈ তলফালে মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে ৰাতি কেনেকৈ শুব লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়ালে লেফট সাইডে হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব আৰু যদি আপোনালোকে গুৰুৱাৰ বিষয়ত ভুগি আছে তেতিয়ালে তাৰ বিষয়ে জানিবলৈ ৰাইট সাইডে হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব